নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰি সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছো। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে কাইণ্ডলি মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। চৰকাৰে ডিএনএছ ভাত্তা বৃদ্ধিৰ ইংগিত দিয়াৰ বাবে কেন্দ্ৰীয় কৰ্মচাৰীসকলে ডাঙৰ সকাহ পাব বুলি আশা কৰিছে। ইয়াৰ দ্বাৰা প্ৰায় 48.67 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু 67.95 লাখ পেঞ্চনাৰ লাভৱান হ'ব পাৰে। অৱশ্যে ইয়াৰ মাজতে ক'ভিড-19 সময়ছোৱাত বন্ধ কৰি ৰখা 18 মাহৰ ডিএ পৰিশোধৰ সন্দৰ্ভতো আলোচনাৰ তীব্ৰতৰ হৈ পৰিছে। সাধাৰণতে চৰকাৰে জানুৱাৰী আৰু জুলাই মাহত ডিএনএছ ভাত্তা সংশোধন কৰে আৰু এইবাৰো প্ৰায় 4 পৰা 5% বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। পূৰ্বে ভাত্তা আছিল 42%, যিটো এতিয়া 46% হৈ পৰিছে। ক'ভিড-19 মহামাৰীৰ সময়ত চৰকাৰে 2020 চনৰ জানুৱাৰী মাহৰ পৰা 2021 চনৰ জুলাই মাহলৈকে ডিএনএছ ভাত্তা বন্ধ কৰি দিছিল। এতিয়া চৰকাৰী কৰ্মচাৰীক বাবদ ধন পৰিশোধৰ আলোচনা পূৰ্ণগতিত চলি আছে। এনে পৰিস্থিতিত চৰকাৰী কৰ্মচাৰীসকলে ডিএনএছ ভাত্তা বৃদ্ধিৰ দ্বাৰা উপকৃত হ'ব পাৰে, যিয়ে তেওঁলোকক আৰ্থিক সুৰক্ষাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ ডিএ বকেয়াৰ বিষয়েও অধিক আলোচনা কৰা হৈছে। তো এয়া আছিল আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ'লৈ। তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।